ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি শিকিম SBF থিয়ৰী। SBF থিয়ৰী কি হয়? ষ্ট্ৰাকচাৰেল বক্স ফিল থিয়ৰী। সেই বস্তুটো কেনেকে ষ্টাডি কৰিম? ষ্টাডিং দ্য ষ্ট্ৰাকচাৰ অফ দ্য মাৰ্কেট এণ্ড এনালাইজিং ইট ফ্ৰম অল ট্ৰেণ্ড। কাৰেক্ট? গোটেই ষ্ট্ৰাকচাৰছখিনি আমি ষ্টাডি কৰিম। ক'ৰবাত যদি ষ্ট্ৰাকচাৰ ফিল কৰিবলৈ থাকি যায়, সেই ষ্ট্ৰাকচাৰ ফিল থিয়ৰীটো কেনেকে ব্যৱহাৰ কৰিব লাগে, কেনেকে একুৰেটলি চব বস্তু হিচাপ কৰিব লাগে, এভৰিথিং আমি ইন ডিটেইল চাবলৈ চেষ্টা কৰিম। ইটছ অল এবাউট দ্য অবজাৰ্ভ ইউ ডু এবাউট দ্য মাৰ্কেট বিহেভিয়াৰ। কাৰেক্ট? চ' লেটছ প্ৰচিড এহেড। এই গ'ল্ডৰ মাৰ্কেটখন আমি 5 মিনিটৰ টাইমত আমি এনালাইচিছ কৰিছো আৰু আজিৰ মাৰ্কেটত আমি কেনেকে আউটষ্টেণ্ডিং ট্ৰেড উলিয়াব পাৰিম, আৰু ইয়াত যদি আমি 1000 টকা লগালোহেঁতেন তেতিয়া আমাৰ কিমান প্ৰফিট হ'লহেঁতেন বা কিমান ৰিস্ক থাকিলেহেঁতেন, এভৰিথিং ইন ডিটেইল আমি চাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। লুক এট হিয়াৰ। ইয়াত মাৰ্কেটে যেতিয়া এটা মোমেন্টাম ক্ৰিয়েট কৰিলে, তেতিয়া আমি এটা অবজাৰ্ভ কৰিছো, মাৰ্কেট ইজ ট্ৰাইং টু ক্ৰিয়েট আ পেটাৰ্ণ। হোৱাট পেটাৰ্ণটো কি হয়? দিছ ইজ আ পেটাৰ্ণ ক্ৰিয়েশ্যন বা ষ্ট্ৰাকচাৰেল ক্ৰিয়েশ্যন। কেনেকে পাৰফৰ্ম হৈছে? লুক এট দিছ বক্স। ইয়াত এটা ৰিট্ৰেচ কৰিলে। কাৰেক্ট? দেন মুভিং এহেড আৰু এটা ইয়াত ফৰ্মেশ্যন কৰিলে কিমান? 32.39 পইণ্টছ। একজেক্টলি ইমান পইণ্টৰ আপচাইড তাৰ ৰেলী কৰিলে। অ'কে, ভেৰি গুড। দেন আমি আকৌ দেখিছো চেম পেটাৰ্ণ, চেম যিমানটো ইয়াত যিমান ষ্ট্ৰাকচাৰেল চাইজ আছিলে, এপ্ৰক্সিমেটলি ক'বলৈ গ'লে 10.41, ইয়াত একজেক্টলি চেম আকৌ ৰিপিট কৰিছে। ওপৰত আমি যেতিয়া দেখিছো, ইয়াত আপোনালোকে চাব পাৰিব চেম 32 পইণ্টছৰ ইয়াত আহি গ'ল। চব একজেক্টলি চেম। মানে ইয়াত মাৰ্কেটৰ পেটাৰ্ণৰ মতে কি আছিলে? মাৰ্কেটৰ পেটাৰ্ণৰ মতে ইয়াত কি কৰিব লাগিছিলে? ৰিট্ৰেচ পেটাৰ্ণ ট্ৰেণ্ড, ৰিট্ৰেচ পেটাৰ্ণ ট্ৰেণ্ড, ৰিট্ৰেচ বা সৰু এটা পুল বেক ৱাজ ইম্পৰ্টেণ্ট। দিছ ৱাজ দ্য নেচাৰ অফ দ্য মাৰ্কেট, বাট মাৰ্কেটে সেইটো ষ্ট্ৰাকচাৰ ব্ৰেক কৰিলে। ষ্ট্ৰাকচাৰেল বক্স পেটাৰ্ণ। উই আৰ ট্ৰেণ্ডিং দিছ এজ, আমি কৈছো এইটো বক্স বুলি কৈছো। কাৰেক্ট? উইল ক্ৰিয়েট আ বক্স অভাৰ হিয়াৰ। ইয়াত আপোনালোকে চাব চেম চাইজ ষ্ট্ৰাকচাৰেল বক্স। কাৰেক্ট? তাৰপিছত ইয়াত যদি এইটো বক্স ক্ৰিয়েট কৰা হেঁতেন, মাৰ্কেটখন দেখিবলৈ কেনেকুৱা হ'লহেঁতেন? কাৰেক্ট? আমি যদি চাওঁ মাৰ্কেটখন দেখিবলৈ পৰিলে গ'ল, পৰিলে গ'ল, পৰিলে কোনডোখৰলৈ গ'ল? এইডোখৰলৈকে। একজেক্টলি এই পইণ্টটোৰ পৰাই ৰিভাৰ্চেল কৰিলে। Why this point? Because we have all maths. What I say that market is full of maths. যদি ভালকে ইয়াক ব্যৱহাৰ কৰিব পাৰে, যদি ভালকে ইয়াৰ ষ্ট্ৰাকচাৰেল ভিউ বিহেভিয়াৰটো যদি বুজি পায়। কাৰেক্ট? এণ্ড মুভিং এহেড, ইয়াত আমি চাওঁ এইডোখৰ পৰা মাৰ্কেটে এইটো বিহেভিয়াৰ দেখাই যাব লাগিছিলে, বাট মাৰ্কেটে বিহেভিয়াৰ অলপ চেঞ্জ কৰিলে। মাৰ্কেটে এই পইণ্টলৈকে যাওঁ, একজেক্টলি চেম পইণ্টৰ পৰা ৰিভাৰ্চেল ক্ৰিয়েট কৰিছে। তাকো এইটো পেটাৰ্ণ বনাই। এইটো কি পেটাৰ্ণ? মাই ষ্টুডেণ্টছ এণ্ড মাই ছাবস্ক্ৰাইবাৰ্ছ গো এণ্ড কমেণ্ট আউট। এইটো কি পেটাৰ্ণ বনাই? মাৰ্কেটে ডাউন চাইড মোমেন্টাম ল'লে। কাৰেক্ট? চলো নেক্সট হোৱাট উই কেন সি। আচ্ছা, এইটো ইয়ালৈকে যাব লাগিছিলে। অ'কে, এতিয়া আমি এটা অপৰচুনিটি বিচাৰিম। উইল ট্ৰাই টু ফাইণ্ড দ্য অপৰচুনিটি। থিয়ৰী মতে গ'ল, পুল বেক এটা ল'ব লাগিছিলে, লোৱা নাই। বাট মাৰ্কেটে এই চিটুৱেশ্যনটোৰ জেগাত আহিব, আহি আমাক এটা অপৰচুনিটি দিব। সেই অপৰচুনিটিটোত আমি এন্ট্ৰি ল'ব লাগে। টাৰ্গেট কি হ'ব? টাৰ্গেট ইয়ালৈকে হ'ব। বিকজ অলৱেজ ইউ অবজাৰ্ভ হোৱাট আই অলৱেজ লাইক ফ'কাছ এবাউট দিছ ট্ৰেণ্ড পেটাৰ্ণ। কাৰেক্ট? এইটো যোনটো ট্ৰেণ্ড পেটাৰ্ণ আছে, মই আগতেও কৈছো, যাহাই এই ট্ৰেণ্ডৰ হাইটো ব্ৰেক হয়, ইয়াত আমি ট্ৰেড ল'বলৈ চেষ্টা কৰো। যাহাই ট্ৰেণ্ডৰ হাই ব্ৰেক হয়, ল'বলৈ চেষ্টা কৰো। কাৰেক্ট? দিছ ইজ এ ভেৰি ৱেল ট্ৰেণ্ড পেটাৰ্ণ। এতিয়া আপোনালোকে ইয়াত ট্ৰেণ্ড পেটাৰ্ণটো অবজাৰ্ভ কৰিব। মাৰ্কেটখন ইয়াত গৈ এইডোখৰত পুল বেক লোৱা হলে, এই ট্ৰেণ্ড পেটাৰ্ণৰ ট্ৰেডটো আমি এইডোখৰত এক্সিকিউট কৰিলো যেন নাই, যে আমাৰ এইডোখৰত এটা এন্ট্ৰি পচিবিলিটি আছে। কাৰেক্ট? এন্ট্ৰি পচিবিলিটি আছে। আচ্ছা, বঢ়িয়া। স্যাৰ, আমি কনফাৰ্মেশ্যন পোৱা নাই, কনফিডেন্স পোৱা নাই। লেটস ব্ৰিং দ্য ফিবোনাচি। লেটস ব্ৰিং দ্য ফিবোনাচি। ফিবোনাচি বস্তুটোকো আমি ব্যৱহাৰ কৰি চাম এতিয়া। কাৰেক্ট? এতিয়া এইটো হৈ গ'ল SBF থিয়ৰী মানে যোনটো বক্স আছিলে। কাৰেক্ট? তাৰপিছত আমি চাওঁ ইয়াত আমাৰ ট্ৰেডটা এক্টিভেট হ'ব, বাট ইয়াৰ কনফাৰ্মেশ্যন কেনেকে ল'ম? ফিবোনাচিটো ধৰিলো এই চুকৰ গ্ৰীণৰ পইণ্টটোৰ পৰা আমি টানি এই চুকৰ ওপৰ হাই গ্ৰীণটোলৈকে টানি দিয়াৰ লগে লগে আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট লেভেল আহিলে। এইটো আমি তেতিয়া ব্যৱহাৰ কৰো, এই ফিবোনাচিটো কেতিয়া ব্যৱহাৰ কৰো? যেতিয়া মাৰ্কেট ইজ অলৱেজ ইন দ্য ট্ৰেণ্ডিং মোড, তেতিয়া আমি এই ফিবোনাচিটো ব্যৱহাৰ কৰো। আহিলে লটকি আছে, লটকি আছে, লটকি উৰি গ'ল। এই লটকিটো যে থাকে, সেইটো কোনটো লেভেলৰ ভিতৰত থাকে? ওপৰৰ লেভেল, জিৰ' লেভেল আৰু 0.3 লেভেলৰ ভিতৰত থাকে। আৰু যেতিয়ালৈকে মাৰ্কেটে 0.3 লেভেলৰ ওপৰত ছাষ্টেইন কৰে, মাৰ্কেট ইজ সেড টু বি আ বুলিছ মোমেন্টাম, বা মাৰ্কেটত এটা বুলিছ মোমেন্টাম ইজ হাইলি এক্সপেক্টেড। আমি এইটোৱে অপৰচুনিটিৰ কাৰণে ৰখি আছিলো, যে এই বক্সটোৰ ওচৰে পাজৰে বা এই জোনটোৰ ওচৰে পাজৰে আহক, আমি এন্ট্ৰি ল'ম। তাৰ উপৰি আমাক ফিবোনাচিয়ে আমাক ক'লে যে তই এন্ট্ৰি ল,
You are getting a good opportunity. Duta confirmation we got a entry already structure মতে ইয়ালৈকে target. Now it's done. Target হৈ গ'ল কিমান target পালো এবাৰ চাওঁ আমি ইয়াত যদি আমি ক্লিক কৰো ওলাই যাব আমি around 19.56 pips or বা like points মই normally students খিনিক points হিচাপে কৈ দিওঁ correct এতিয়া ইয়াত আপোনালোকৰ 1 point গলে 10 pips বুলি কয় তেনেকে ইয়াত 190 pips হ'ব correct but leaving aside ইয়াত আপোনালোকৰ পইচা কিমান বনিহেঁতেন মই লাষ্টত কৈ আছো চাই থাকক নেক্সট আৰু এটা ট্ৰেড আমাৰ ইয়াত প্লেন আপ হ'ব correct ইয়াৰ এইটো ট্ৰেড মই কেনেকে প্লেন আপ কৰিছো লুক এট দিছ অবজাৰ্ভ দিছ এইটো অবজাৰ্ভেশ্যন আপোনালোকৰ হ'ব লাগিব correct same studying the market structure behavior toke মই study কৰিছো বেলেগ একো নাই কৰা look at here পৰিলে উঠিলে এইডোখৰত সেই ইমানটো পৰি উঠি যাব লাগে কাৰেক্ট that is the behavior হেতুৱে মাৰ্কেটে ৰিপিটেডলি প্যাটাৰ্ন শো কৰি আহিছে হেতু শো বাট ইয়াত কি কৰিলে এটো কি কৰিলে ব্ৰেকআউট কৰিলে ডাউন সাইড ব্ৰেকআউট কৰিলে মানে তাৰ আকৌ ইয়াৰ পৰা উভতি যাবলৈ প্যাটাৰ্নটো কন্টিনিউ কৰিবলৈ মন নাই নাও মাৰ্কেট উইল ব্ৰেক কাৰণ ইয়াত কি কৰি থৈ গৈছিলে ইয়াত গেপ এটা এৰি থৈ গৈছিলে স্ট্ৰাকচাৰেল বক্স ফিল থিওৰি এই বক্সটোক ফিল আপ নকৰাকে হি ওপৰলৈ যাব নোৱাৰে এই বক্সটোক ফিল আপ কৰিব আহিবই লাগিব তাৰ উপৰি হি ওপৰৰ বাকচৰ স্ট্ৰাকচাৰটো ভাঙি দিলে এতিয়া ইয়াত কি হ'ব লাগিছিলে এনেকে গৈ পৰি এইডোখৰ পৰাই উঠি গুচি যাব লাগিছিলে কাৰেক্ট বাট হি ইয়াত কি কৰিলে এইডোখৰ আহি ব্ৰেক কৰি দিলে আৰু সেই ব্ৰেক কৰা বস্তুটো মই আপোনাক ক্লিয়াৰলি দেখুৱাবলৈ চেষ্টা কৰোঁ ইয়াত ব্ৰেক কৰিলে এক্সেক্টলি ইয়ালৈকে টাৰ্গেট থাকিব মাৰ্কেটে ডাউন সাইড মোমেন্টাম মাৰিলে ৰিভাৰ্স কৰিলে হৈ গ'ল we already got the target কিমান টাৰ্গেট পালো ইয়াত 19.34 দুইটা যদি আমি মিলাবলৈ যাওঁ ঠিক আছে এতিয়া মই আপোনালোকক দেখুৱাম যে ইয়াত কিমান প্ৰফিট হ'ল হেতেন কাৰেক্ট লুক এট ইউ প্ৰথম ট্ৰেডটোত আমি 19.5 পালো নেক্সট ট্ৰেডটোত আমি 19.3 পালো কাৰেক্ট ৰিস্ক কিমান আছিলে এটো আমি চাব লাগিব ইয়াত আমাৰ 5 মানৰ ৰিস্ক আছিলে ইয়াত আমাৰ 6 মানৰ ৰিস্ক আছিলে ওকে চলো নাও লুক এট ইউ আপুনি 1000 টকা লগোৱা হলে 200 লিভাৰেজ দিয়া হলে কাৰেক্ট তেতিয়া আপোনাৰ কি হ'লতেন 1000 টকা লগোৱা হলে আপোনালোকৰ ইয়াত ৰিস্ক কিমান থাকিলেহেঁতেন মই এইটো কৈছো 500 টকা ৰিস্ক থাকিলেহেঁতেন এই ট্ৰেডটোত এৰাউণ্ড 450 ৰিস্ক থাকিলেহেঁতেন কাৰেক্ট ইয়াত আপোনালোকে পালেহেঁতেন 500-400 এপ্ৰক্সিমেট ৰিস্ক লৈ আপুনি 1500 এপ্ৰক্সিমেট পালে হয় দ্যাটছ ইট বাট লুক এট হিয়াৰ আই এম টকিং এবাউট আপুনি প্ৰপাৰ মানি মেনেজমেন্টত কৰিলে আপুনি মাত্ৰ 1000 টকা এটা ৰাখি 1000 টকা এটা আপুনি লগাইছে অবভিয়াছলি মানি মেনেজমেন্ট বেকত আপুনি 15000 টকা এটা থৈছে 15000 টকা টোটেল মই ৰেডি কৰি ৰাখিছো হোৱাট ইজ মাই ROI ডিভাইড কৰি দেখুৱাই দিছো ঠিক আছে 20% ROI আৰু কি লাগে এনেকুৱা যদি সলিড ট্ৰেড দিনটোত এটা বা দুটাও বিচাৰি লোৱা যায় ইটস মোৰ দেন এনাফ 500 টকা যদি আপোনাৰ 15000 টকাৰ ভিতৰত যদি 500 টকা এটা যদি আপোনাৰ গ'লহেঁতেন আপোনাৰ কিমান পাৰ্চেন্ট গ'লহেঁতেন 3% এপ্ৰক্সিমেট 3% ৰিস্ক 20% আপোনাৰ প্ৰফিট লৈ উলিয়ালে আপুনি ইয়াত আপুনি গোটেই 20000 লগাই দিয়া হলে 20000টো ইয়াত কিমান 30000 আকৌ 20000 লগালে আকৌ 30000 দেখিবলৈ বহুত ধুনীয়া লাগে বাট ইয়াৰ বেকৰ ৰিস্কটো মানুহে ভাবি নেচায় কাৰেক্ট so always depend upon the risk factor risk management money management and proper structural study of the market ঠিক আছে so আশা কৰো আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমেৰে বহুতখিনি বস্তু শিকি হ'ল বোলে and that is how I study and মোৰ point of view to মোৰ ষ্টুডেণ্টক শিকাবলৈ চেষ্টা কৰো we are bringing a crypto and forex course if you are interested আপুনি ল'ব পাৰে in detail video অতি সোনকালে আহি আছে you can go and check it out or আমাৰ অফিচিয়েল নম্বৰত কন্টেক্ট কৰিব পাৰে আজি ভিডিঅ'টো ইমানটো আছিল লগ পাম এটা নতুন ভিডিঅ' till then keep trading